আইটেম ঢেৰ আৰু বিৰাট টেষ্টি আইটেম। নমস্কাৰ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভাল। ৰাতিপুৱাৰ সময় আৰু উঠি পেলাই দৰ্জা খিৰিকী খুলি পেলাই পাকঘৰলৈ যোৱাই নাই। পানী এগিলাচ, গৰম পানী যিহেতু মই সদায় খাওঁ, পানী এগিলাচ খোৱাগেই নাই, খাম। কিন্তু তাৰ আগতে মই এয়া বটলত পানী লৈ ওলাই আহিছোঁ। আগফালে মোৰ যিখিনি ইনড'ৰ প্লাণ্ট আছিলে, মই অকণমান বাহিৰলৈ মানে বাৰাণ্ডালৈ উলিয়াই থোৱা আছিলে। আৰু তাত মানে কি হয়, আগফালৰ পৰা ধূলিবোৰ যিহেতু খুব পৰে, পাতবোৰ বৰ লেতেৰা হৈ থাকে। ৰাতিপুৱা সময়ত অকণমান পানী স্প্ৰে কৰি দিলে মানে ভাল লাগে আৰু মনটো মানে সেই ফুলগছখিনিলৈহে মন গৈ থাকে। এতিয়া ছিজন ফ্লাৱাৰবিলাক লগাইছোঁ আৰু মোৰ লগোৱা পিছে অকণমান দেৰি হ'ল, কিছুমানৰতো ফুলিলেই। অনা দেৰি হ'লেও দেৰিকৈ লগাইছোঁ, দেৰিলৈকে ফুলিব নহয় জানো। এতিয়া যাওঁ, পানী স্প্ৰেটো কৰি লওঁ, তাৰপিছত পানী এগিলাচ খাই লওঁ। খাই পেলাই বাকী যিখিনি কাম থাকে আৰু আমাৰ গৃহিণীৰ সকলো কামখিনি, আৰুতো কামৰ ৰৈ থাকিব নোৱাৰি আৰু ন, কামটো হ'বই আৰু। ঠিক আছে, এতিয়া যাওঁ। প্ৰথমতে মই ফুলত মানে পানীখিনি দি লওঁ, তাৰপিছত কামত লাগি যাম। ঠিক আছে, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিমানখিনি পাৰোঁ মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম, কাৰণ গোটেইখিনি দিয়া সম্ভৱ নহয়। তাৰ মাজে মাজে যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এই এজেলিয়াজোপাৰ মোৰ ৩-৪ পাহমান ফুল মাজতে ফুলি গ'ল, এতিয়া এপাহে ফুলি আছে। আৰু মানে ৰ'দত থাকিলেও ভিতৰলৈ সোমোৱাওঁ, বেছি ৰ'দ পালেও বেয়া, বেছি পানী পালেও বেয়া, সেইকাৰণে বাহিৰ ভিতৰ তেনেকৈ কৰি থাকোঁ। আৰু এইখিনিতে যিখিনি আছে এইখিনিত মই অকণমান পানী স্প্ৰে কৰি দিম। আৰু ৰাতিপুৱাই কৰি দিলে ভাল লাগে। আৰু ধূলি হৈয়ে থাকে পাতবিলাক। কেতিয়াবা পানী বেচিনত লৈ পেলাই মানে টেপটো খুলি পেলাই খিলাকৈ তেনেকৈ অকণমান এনেকৈ ধুই দিওঁ। ঘৰত ফুল থাকিলে ফুলগছৰ যত্ন ল'বই লাগিব, তেতিয়াহে ফুলগছবিলাক বাঢ়ে বা ভাল হয়। মোৰ ইনড'ৰ প্লাণ্ট আৰু বহুত বেছি আছিলে, কিছুমান যত্ন নোলোৱাৰ কাৰণে যোৱা বছৰ মানে মৰিও গ'লগৈ। আৰু এইবেলি মই ছিজন ফ্লাৱাৰো লগাইছোঁ অলপমান, আৰু যোৱা বছৰ বাৰু ছিজন ফ্লাৱাৰো লগোৱা নহ'লে। আৰু এতিয়া মই আহিলোঁ ভিতৰলৈ আৰু পানী অকণমান গৰম কৰি লওঁ, অকণমান কুহুমীয়াকৈ যিহেতু পানী খাওঁ। আৰু ৰাতিপুৱা সময়ত মই 2-3 গিলাচমান পানী খাওঁ। আৰু কেতিয়াবা মই মাজে মাজে মিঠি পানীটো খাওঁ, মিঠি গুটিৰ পানী খাওঁ, মাজে মাজে খাওঁ আৰু খুবেই ভাল বুলি কয়। যদি মই ক'ৰবাত ভিডিঅ' এটা দেখিলোঁ বা ইউটিউবতে বা কোনোবাই ক'লে যে এইটো খুব ভাল, মানে মই খাওঁ, কিন্তু তেনেকৈ মানে মাজে সময়ে খাবলৈ চেষ্টা কৰোঁ। সদায় খোৱাটো বাৰু, সদায় মিঠি পানীটো খাব নালাগে। যিসকল মানে চুগাৰ পেচেণ্ট বা ডায়েবেটিছ আছে তেওঁলোকে খাব লাগে, খুব ভাল। আৰু আমাৰ কলেষ্ট্ৰলৰ কাৰণেও খুব বেছি ভাল হয়। আৰু সেইকাৰণে মই মাজে সময়ে খাওঁ। আৰু আমলখিও খাওঁ মাজে সময়ে দেই। আমলখি অনা হয়, আমলখি চুবাই খাওঁ, ৰাতিপুৱাই হওক বা যেতিয়াই মন যায় তেনেকৈ খাওঁ। বা আপোনালোকে ৰস উলিয়াই থ'লে ৰাতিপুৱা সময়ত এনেকৈ পানী অকণমান দি পেলাই আমলখিৰ ৰসো তেনেকৈ খাব পৰা যায়। আচলতে আমাৰ শৰীৰটোৰ কাৰণে যিখিনি বস্তু ভাল, মানে সেইখিনি আমি মাজে সময়ে খাই থাকিলে আমি বহুত বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। মানে এনেও আমলখিটো আমাৰ সকলোৱে জানে ভাল বুলি। সেয়াই আৰু এতিয়া মই পানী লৈ লৈছোঁ। অকণমান গৰমকৈ লৈছোঁ, বেছি গৰম নহয়, অলপ গৰম হ'ল, এনেকৈ খাই দিম। এনেকৈ মই 2 গিলাচ গৰম পানী খাওঁ। মই এতিয়া ফোনটো একদম অকণমান তলতে থৈ লৈছোঁ, এতিয়া মানে ষ্টেণ্ড লগোৱা নাই। এনি টাইম মানে ষ্টেণ্ডডাল আনি লগাই থাকিলে ভিডিঅ'বিলাক বনোৱা নহয়, সেইকাৰণে য'তে যেনেকৈ পাইছোঁ তেনেকৈ থৈ পেলাই ভিডিঅ' বনাইছোঁ। অৱশ্যে এনেকৈ বনালে মুখখন অলপ ডাঙৰ দেখি, নহয়নে? চাই থাকক ভিডিঅ'টো, কি কৰিব পাৰোঁ। পানীখিনি খাই লৈ যাম এতিয়া বাৰীলৈ, শাকনি বাৰী, ফুল, সেইখিনি আৰু। পানী খোৱাৰ পিছত আহিলোঁ মই এতিয়া বাৰীলৈ। আৰু এয়া দেখিছেনে, কালাঞ্চো ফুলি আছিলে খুব ধুনীয়াকৈ, ইমপ্ৰেশ্যন ফুলিবলৈ লৈছে। তাৰপিছতে পিটনিয়া। আচলতে এই ভিডিঅ'টো মোৰ আগৰে ভিডিঅ', মই এইখিনি কৰি থৈছিলোঁ, 24 জানুৱাৰীৰে আছিলে এইখিনি। সেইকাৰণে এতিয়া ফুলি থকা আপোনালোকে দেখা নাই, কাৰণ পিটনিয়া কিছুমানৰ ফুলিও শেষ হ'বৰ হ'ল। মোৰ পিছে এতিয়া নাৰ্জী, পিটনিয়া সকলোখিনি ফুলিছে, কিন্তু ভিডিঅ'টো যিহেতু মই আগতে কৰি থোৱা, সেইকাৰণে কিছুমান ফুলা নাই, কিছুমান ফুলি আছে। সেইখিনি মই এতিয়া যিহেতু ভিডিঅ'টো মই দেৰিকৈ আপলোড কৰিছোঁ, আপোনালোককো দেখুৱাই দিছোঁ। ইফালে পালেং শাক হৈছে, ধনিয়া টাবতো দিছে, মাটিতো দিছে, ধুনীয়াকৈ হৈছে দেই, আৰু বহুত খোৱাও হৈছে। তাৰপিছত এতিয়া আহিলোঁ এয়া মানে কেইটামান বেঙেনা ছিঙিবলৈ। বেঙেনাও ইমান লাগিছে নহয়, বহুত খালোঁ।
এইজোপা সদায় লাগিয়ে থাকে বেঙেনা। আজি 2-3 বছৰ হৈ গ'ল এই বেঙেনাজোপা, আৰু বেঙেনাখিনি খাবলৈ খুব ভাল। বেঙেনা ডাঙৰ বেঙেনা হয়, আৰু এনেকুৱা বেঙেনাবিলাক পুৰি খাই ভাল লাগে, ফ্ৰাই কৰি খাই ভাল লাগে, আৰু এই বেঙেনাটো ভাজি খাই ভাল লাগে। আৰু ঘৰত হোৱা যিকোনো পাচলিটো ছিঙিও ভাল লাগে, খায়ো ভাল লাগে, নহয় জানো? পালেং অলপো ছিঙি ল'লোঁ, পালেঙৰ চাটনি অকণমান বনাম। তিয়ঁহ লাগিছে এইফালে। আৰু এনেকুৱা মানে বাৰীখনত যদি কিবা এটা হৈ থাকে খুব বেছি ভাল লাগে। ৰাতিপুৱা উঠি চায়ে ভাল লাগে। তাৰপিছত হাজবেণ্ডো আহিলে, আহি পেলাই মোৰ এই চেলফিয়া কেইজোপা যিহেতু পলিথিনৰ পেকেটতে আছিলে, সেইকাৰণে তেওঁ টাবত মানে লগাই দিছে। তেওঁৱে খুব ধুনীয়াকৈ পাচলি তেওঁৱে কৰিছে, আৰু ফুলতো মোক বহুতখিনি মানে তেওঁ মাটি চাটি মিক্স কৰি দিয়া বা পানী দিয়া তেওঁ যথেষ্টখিনি কৰি দিয়ে। তাৰপিছত আহিলোঁ মই ভিতৰলৈ অলপ চাফাই কাম কৰিবলৈ। আৰু যিহেতু এই ভিডিঅ'টো বহুদিনৰ হয়, 24 জানুৱাৰীতে মই কৰা, দেৰিকৈ হ'লেও আজি ভিডিঅ'টো যিহেতু আপলোড দি দিম। আৰু যি নহওক, ভিডিঅ'বিলাক আমি কৰি থৈ দিলে আমাৰ মেমৰি হিচাপেও থাকি যাব। সেইবাবে মোৰ কেতিয়াবা ফোনত থাকিলেও মানে ভিডিঅ'বিলাক ডিলিট কৰিবলৈ মন নাযায়। কেতিয়াবা দেৰিকৈ হ'লেও মই সেইখিনি ভিডিঅ'খিনি এডিট কৰি আকৌ আপলোড দি দিওঁ। আৰু এতিয়া মই পূৰা এইফালে চাফা চিকুণ কৰি লৈছোঁ। আৰু কাইলৈ আচলতে ঘৰত আছে মোৰ ল'ৰা প্ৰিয়মৰ, তাৰ জন্মদিন আছে। আৰু আজি ভালকৈ গোটেইবোৰ ভালকৈ চাফা চিকুণ কৰি লওঁ। আৰু যিহেতু শৰাই দিয়া হ'ব, আৰু একেলগে আমি ঘৰৰ গোটেইখিনি ভাতো খোৱা হয়। কিন্তু মই 25 জানুৱাৰীৰ দিনাখন আমাৰ ভাত খোৱাটো নকৰোঁ। সেইদিনাখন দৌললৈ যাম, শৰাই দিম, তেনেকৈ কৰিম বুলি ভাবিছোঁ। আৰু 26 জানুৱাৰী যিহেতু পৰিছে, ঘৰত সকলো থাকিব আৰু সকলোবিলাক বন্ধে থাকিব। সেইকাৰণে সেইদিনাখনেই ভাল হ'ব, গোটেইখিনি একেলগে ভাত সাজ খাম। তাৰপিছত মোৰ কাম চাম হৈ গ'ল। মই এয়া গা চা ধুই আজৰি হ'লোঁ। হৈ পেলাই মই এতিয়া এয়া গোঁসাই ঘৰত চাকি দি ল'লোঁ। দি লোৱাৰ পিছত কিবা এটাতো খাব লাগিব ৰাতিপুৱাৰ। মই এইফালে অ'টছ অলপ আছিলে, অ'টছ লৈছোঁ। এইফালে মচুৰ দাইল অকণমান তিয়াই থৈছিলোঁ, বিট, আৰু এইফালে অকণমান আদা আৰু জলকীয়া গোটেইখিনি মিক্স কৰি পেলাই মই পেষ্ট এটা বনাই ল'ম। আৰু এইটোৰে মই পিঠা বনাম। পিঠা মানে আৰু এইটো খাই ভাল লাগে খুব বেছি, আৰু আমাৰ পানী পিঠাটো টাইপ আৰু তেনেকৈ। তাৰপিছতে ধুনীয়াকৈ এইখিনি মিক্স কৰি পেলাই পেষ্টটো বনাই ল'লোঁ। আৰু কালাৰটোও ভাল লাগে, আৰু বিট মানে আমাৰ শৰীৰৰ কাৰণেও বহুত বেছি ভাল। আমাৰ বিট থাকেই দেই, আৰু চালাডতো মই মিক্স কৰি দিওঁ, খাই থকা হয়। অকণমান তেল দিছোঁ, আৰু তাৰপিছত ভালদৰে অকণমান শুকান কৰি ল'লোঁ। বেছি তেল হ'লেও বেয়া। তাৰপিছত ওপৰত আৰু অকণমান তেল দি এইটো লুটিয়াই দিলোঁ। হৈ গ'ল পিঠা। আৰু এইফালে ঘৰৰ পালেং শাক আৰু ধনিয়াৰ চাটনি, আৰু লগতে টমেটো চচো লৈ লৈছোঁ। খাই লওঁ এতিয়া, তাৰপিছত বাকী কামবিলাক কৰি থাকিম। আৰু এতিয়া আকৌ চাহ একাপো বনাই ল'লোঁ দেই। চাহ একাপ খাই লওঁ। আৰু চাহ একাপ খাই থাকোঁতে মাৰ ফোন আহিলে, মাৰ লগতো কথা পাতিলোঁ, চাহ একাপো বহি লৈ খাই ল'লোঁ। ৰাতিপুৱাৰ পৰা উঠাৰ পিছত আৰু বহিবলৈতো সময়ে পোৱা নাই। এইখিনিয়ে সময়, চাহ একাপো খাওঁ আৰু মাৰ লগতো কথা পাতি ল'লোঁ। তাৰপিছত আহিলোঁ দিনৰ ভাত বনাবলৈ। মগু দাইল বনাবলৈ লৈছোঁ। এইখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছত ভাজিবলৈ এয়া ফ্ৰেঞ্চবিন, আলু আৰু ফুলকবি কাটিলোঁ, আৰু ঘৰৰ বেঙেনা এয়া কাটিলোঁ, ফ্ৰাই কৰিম। তাৰপিছত দাইলখিনি মই এয়া ফোৰণ দি ল'লোঁ। এইবোৰৰ ভিডিঅ' দেখাই থকা নাই আৰু কেনেকৈ বনাইছোঁ, আৰু সকলোৱে জানেই। তাৰপিছতে ভাজিও এইফালে হৈ গ'ল। তাৰপিছত বুট মগু কেইটামানো আছিলে, এইখিনিও মই পেষ্ট বনাই ল'লোঁ। তাতে পিঁয়াজ, জলকীয়া, ধনিয়া পাত সকলো কাটিলোঁ। তাৰপিছতে এইখিনিও পকৰি বনালোঁ, ভাল লাগে খাই। তাৰপিছত চালাড অলপ বনালোঁ, হৈ গ'ল। লাষ্টত বেঙেনা ফ্ৰাই কৰিছোঁ, খোৱাৰ আগে আগেহে কৰিছোঁ। তাৰপিছত এতিয়া এয়া ভাত বাঢ়িবলৈ লৈছোঁ। হাজবেণ্ড আৰু ল'ৰাই ভাত খায়ো গ'ল, আৰু মোৰ কাৰণে মই শেষত ভাতকেইটা বাঢ়ি লৈছোঁ। আৰু এইফালে মিঠা দৈও লৈ লৈছোঁ। আৰু ভাতকেইটা তেন্তে খাই লওঁ, আৰু তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া হৈছে পিছদিনাখন, এয়া হৈছে প্ৰিয়মৰ আজি জন্মদিন। আৰু জন্মদিনৰ দিনাখন আমি সদায় শিৱদৌলত শৰাই দিওঁ। এয়া মোৰ শৰাই গোঁসাই ঘৰত, এয়া চাকি ঘৰতো শৰাই দিয়া হৈ গ'ল। আৰু এইফালে শৰাই মানে ৰেডি কৰিলোঁ। এতিয়া আমি যাম শিৱদৌললৈ, তাতে দিম সকলোখিনি ধুনীয়াকৈ। তাতে ভিতৰত পূজাৰী থাকে যিহেতু, ধুনীয়াকৈ সকলোখিনি কৰি দিয়ে। এতিয়া তালৈ যাবলৈ ওলালোঁ, আৰু গৈ লওঁ, আৰু ভিডিঅ' আপোনালোকক দেখাই থাকিম, চাই থাকক। আৰু এইফালে প্ৰিয়মেও গা চা ধুই আহি পেলাই সি সেৱা কৰিলে, আৰু আমি আহি পালোঁহি শিৱদৌল। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আমি ভিতৰতে শৰাইখন আগবঢ়ামগৈ। আৰু এয়া হৈছে 26 জানুৱাৰীৰ দিনাখন দেই, আমি যে কৈছিলোঁ ঘৰৰ সকলোৱে একেলগে ভাত খাম, সেয়া। আৰু মাছ ফ্ৰাই কৰি আছোঁ। এইফালে চিকেনখিনি মেৰিনেট কৰি থৈছোঁ। তাৰপিছতে এইফালে পালেং শাক আছে। পালেং শাক আজি কাঠআলু দি বনাম। এয়া কাঠআলু পালেং শাক দি, আৰু ভাল লাগে এনেকৈ খাই। লগত ফুলকবি দিম। সকলোবিলাক যা যোগাৰ কৰি লৈছোঁ, কাটি লৈছোঁ। আৰু তাৰপিছতে ভাবিছোঁ পনীৰো আছে, পনীৰৰ কিবা এটা বনাম।
আৰু ভাত খোৱাৰ পিছত কিবা যিহেতু মিঠা এটা খাব লাগে, মই মিঠা মানে বেলেগকৈ মই কিনি অনা নাই, মই এয়া বনাইছিলোঁ গাজৰৰ ৰাছমালাই। খাবলৈ বহুত বেছি ভাল হৈছিলে, পিছে মোৰ ভিডিঅ'হে কৰা নহ'লে দেই ৰেচিপিটো। তাৰপিছত বনাইছিলোঁ কেইটামান ঘিলা পিঠা, যিহেতু সকলোকে ভাত খোৱাৰ আগতে একাপ চাহ দিম আৰু মই বনোৱা এই ঘিলা পিঠাকেইটা সকলোৱে খাই খুব বেছি ভাল পায়, সেইবাবে মই সদায় কিবা এটা পাতিলে বনাওঁৱেই। তাৰপিছত এইফালে মোৰ মাছৰ আঞ্জা উতলি আছে, মই স্কোৱাছ বিলাহী তেনেকৈ মই বনাইছোঁ আৰু অকণমান টেঙা দি দিম তাতে, আৰু কাঠআলু এইফালে অকণমান বইল কৰি ল'লোঁ, তাৰপিছত পালেং শাক দি পেলাই এইখিনি বনালোঁ, অকণমান পাঁচফোৰণ দিলোঁ, কেঁচা জলকীয়া আৰু আদা থেতেলিয়াই দিছোঁ, ইয়াতে বেলেগ মই কোনো মছলা দিয়া নাই। তাৰপিছত পনীৰখিনি মই এইফালে সানি মেলি ৰেডি কৰি থৈছোঁ। তাৰপিছত বৌয়ে এইফালে বনাই আছে চালাড, আৰু ঘৰৰ সকলোখিনি আহি পালেহি এতিয়া, আৰু চবেই আৰু চাহ একাপ প্ৰথমতে খাই লৈছে, কাৰণ ভাত খাবলৈ যিহেতু দেৰি আছে। বাইদেউ ভিনদেউহঁতো আহিছে, আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে চাগে, বাইদেউ ভিনদেউহঁতো হাজবেণ্ডৰ বাইক ভিনীয়েক দেই, ইয়াতে থাকে, শিৱসাগৰতে থাকে তেখেতলোকে, আৰু আহিছে। আমি কিবা এটা হ'লে আমি গোটেইবোৰ মুঠতে একেলগ হওঁ আৰু এতিয়া, আৰু আমাৰ গোটেইকেইটা পৰিয়ালৰ মাজত কিবা নহয় কিবা এটা পাৰ্টি চলিয়ে থাকে। সেই দাদাহঁতৰ ঘৰত হ'ব বা দেউৰহঁতৰ ঘৰতে, বাইদেউ ভিনদেউহঁতৰ ঘৰতে, মানে হৈয়ে থাকে আৰু খুব বেছি ভাল লাগে আমাৰ মানে এনেকৈ। আৰু এতিয়া এয়া ভাত খাবলৈ লৈছে সকলোৱে, আৰু তাৰ মাজত আৰু ভিডিঅ' আৰু দেখুওৱা নহ'লে, ভিডিঅ' এনেও বহুত বেছি দীঘল হৈ গৈছে, আৰু সকলোৱে খুব বেছি ভালো পালে যে মই যি বনাইছিলোঁ। আৰু সেইফালে সংগীতাই ৰসমলাই ভাগ কৰি আছে, আৰু এই মিঠাইটো কিন্তু খুব বেছি ভাল হৈছিলে। আচলতে মই সময়ৰ অভাৱত মই ৰেচিপিটো মানে ভিডিঅ' কৰিবলৈ নহ'লে, সেইকাৰণে পিছত বাৰু মই ভিডিঅ' কৰি মোৰ ইউটিউব চেনেলত মই দিম, আপোনালোকে চাব। আৰু এতিয়া আমি কেইজনীয়ে ভাত খাবলৈ লৈছোঁ, আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি আপোনালোক মোৰ চেনেললৈ প্ৰথম আহিছে বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।